গাড়ি কোনে আছিল এক না দেহেৰে ফোন কৰ নালাগে তাৰমানে কালি পৰহি তাৰমানে আমাৰ ভাতিজাখন সোণামুখী গৈছিলোঁ আলহী খাবাৰ তাৰ পৰা আহোঁতে তিনিটামান ল'ৰা তাক লগ ধৰি তাক আমাৰ তাতে এটা কলেজ আছে ৰত্নবিদ কলেজ তাত পিছফালে লৈ যায় কিবা দৰৱ খুৱাইছে তাতে আৰু নিমখ নিচাজাতীয় দৰৱ খুৱাইছে তাতে নিমখৰ পেকেটো আমি পাইছোঁ তাতে মানে অলপ মানে ল'ৰাটো ঢাকি ধুকি আছিল তাৰ বাৰী পুলিচ এটা চাপৰ থানাৰ বাৰী পুলিচ এটা আহিল আহি আমাৰ লগত থাকি ল'ৰাটোক উঠাই লৈ হস্পিটেলত প্ৰেৰণ কৰে হস্পিটেলত যোৱাৰ পিছত তাতে মানে উন্নত চিকিৎসা নোহোৱাৰ কাৰণে আমাক FIR কৰি দিয়ে বঙাইগাঁৱত আহি ইয়াত ভৰ্তি কৰাৰ লগে লগে 15-20 মিনিটমান পিছতে ল'ৰাটো ডেড হয় কোনে কোনে খুৱাইছিল তাতে আমি ফিল্ডত পাইছোঁ সাদ্দাম নামৰ ল'ৰা এটা আৰু ছবিগুল ইছলাম আৰু এটা হ'ল আজিমুদ্দিন এই তিনিটা আমি তাতে উপস্থিত পাইছোঁ দুটা ল'ৰা মানে আমাৰ মানুহ আমাক দেখা পাই মানে দৌৰ মাৰি জংঘলত পলাইছে দুটামান ল'ৰা আৰু এটা ল'ৰা তাতে আমি মানে খেদি তাক ধৰিছিলোঁ ধৰাৰ পিছত সেই ল'ৰাটোক মানে লগত লৈ আমি চাপৰ হস্পিটেলত লৈ গৈছিলোঁ আমি ল'ৰাটোক বচাবৰ কাৰণে সেইটো ধান্দাত সেই ল'ৰাটোক আমি ধান্দা দিব পৰা নাই তাৰপিছত কেছ দিছোঁ সেই ল'ৰাটো কি হ'ল আমি ব্যস্ত হৈ থকাৰ কাৰণে ল'ৰাটো মানে তাৰ পৰা পলাই গুচি গ'ল কেছটো দিছোঁ চাপৰ থানাত হয় বন্ধুবিলাকে লগ লাগি মাৰিছে আৰু এটা আমাৰ গাঁৱতো দুটামান মানুহ আমাৰ সন্দেহ লোক আছে তাৰমানে সেই দুটাৰ নেতৃত্বত সিহঁতৰ লগত আমাৰ কোনো শত্ৰুতাও নাই সিহঁতক আমি কোনোদিনে হাইকাজিয়াও নাই আমাৰ গাঁৱত দুটা মানুহ নেতৃত্বত এই ঘটনাটো হৈছে বুলি আমি পূৰা অনুমান কৰিছোঁ